সকলোকে নমস্কাৰ। আমি অতি দুখেৰে জনাব বিচাৰোঁ যে চিৰাং জিলাৰ যি ঘটনা হৈ আছে, যি সংঘৰ্ষ হৈ আছে, আমি এই ঘটনাক আমি তীব্ৰ নিন্দা কৰিছোঁ। কাৰণ যোৱাকালিৰ এটা দুৰ্ঘটনাক লৈ 4জন বড়ো যুৱক আদিবাসী গাঁৱত প্ৰৱেশ কৰাক লৈ যি ঘটনা হ'ল আৰু এজন যুৱকৰ মৃত্যু হৈছে, এই ঘটনা আমি দুখ প্ৰকাশ কৰিছোঁ। কিন্তু কালিৰ ঘটনাত আলম লৈ একাংশ দুষ্কৃতিকাৰীয়ে আজি দক্ষিণ কাৰিগাঁও আৰু পশ্চিম কাৰিগাঁৱত 23টা আদিবাসী ঘৰত অগ্নিসংযোগ কৰাৰ ঘটনা, লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ ঘটনাক আমি তীব্ৰ নিন্দা কৰিছোঁ। আৰু এনেধৰণৰ গোষ্ঠী সংঘৰ্ষই কেতিয়াও শান্তি প্ৰতিষ্ঠা নকৰে। ভাতৃত্ববোধ যিটো আছিলে বড়ো ভাই আৰু আদিবাসী ভাইৰ মাজত, এই ভাতৃত্ব বোধৰ এটা বিনষ্ট কৰিব, যিটো তেওঁলোকে সদায় ভাই ভাই হিচাপে জীয়াই আছিলে। এই ঘটনাই তেওঁলোকৰ এইটো এটা দূৰত্ব বজাব আৰু যিটো BTID অঞ্চলত যিটো শান্তি পৰিৱেশ আছিলে, এই শান্তি পৰিৱেশৰো বিনষ্ট হ'ব। গতিকে শীঘ্ৰে প্ৰশাসনক আমি দাবী জনাইছোঁ, এই ঘটনাক ৰোধ কৰক, কঠোৰতকৈ কঠোৰ হাতেৰে দমন কৰক আৰু যিবিলাক দোষী ব্যক্তি সেইসকলক কঠোৰতকৈ কঠোৰ হাতে প্ৰদান কৰক। এনেধৰণৰ নিৰ্দোষী ওপৰত যদি বড়ো ভাইসকলে বা দুষ্কৃতিকাৰীসকলে অত্যাচাৰ চলে, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হাত সাৱটি বহি নাথাকোঁ। যদি এই সংঘৰ্ষ আজি ৰাতিৰ ভিতৰত এই যি তেওঁলোকে ঘৰ জ্বলোৱাৰ বা বিভিন্ন গৃহ তেওঁলোকে জ্বলাই দিছে, এই ব্যৱস্থা যদি বন্ধ নহয়, আমি অহাকালিলৈ পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৰাজ্যজুৰি ৰাজপথত ওলাই আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৰণ অসমত আমাৰ 1 কোটিতকৈ অধিক আদিবাসী ৰাইজ আছে। তেওঁলোককো আমি আহ্বান জনাম যে তেওঁলোকক এই ঘটনাক প্ৰতিবাদ কৰিবলৈ ৰাজপথত ওলাই আহক। এনেধৰণৰ সংঘৰ্ষই কেতিয়াও শান্তি প্ৰতিষ্ঠা নকৰে। আজি তেওঁলোকে সৰু ঘটনাক আলম লৈ একাংশ দুষ্কৃতিকাৰীয়ে এই ঘটনা কৰিছে আৰু তাত যিটো MLA লৰেন্স ইছলাৰীয়ে যি মন্তব্য প্ৰকাশ কৰিছে, ইয়াৰ ফলতহে এনে ঘটনা হৈছে আৰু একাংশই তেওঁ বেয়া এই ঘটনাক অন্য ৰূপ দিয়াৰ কাৰণে এনে ঘটনা হৈছে। গতিকে এই ঘটনা ৰোধ কৰিবই লাগিব। আমি প্ৰশাসনক দাবী জনাইছোঁ।